18 নৱেম্বৰ 1972 মেঘালয়ৰ তুৰাত জন্ম। তেখেতে কেৱল গায়ক নহয়, সংগীত পৰিচালক, অভিনেতা, কবি, দাতা, এক বহুমুখী প্ৰতিভা। অসমীয়া হ'লেও দেশৰ 40টাতকৈ অধিক ভাষাত গান গাইছিল। বলিউডত ইয়া আলীৰ জয়যাত্ৰাই তেওঁৰ কণ্ঠক বিশ্বজুৰি পোৱাইছিল। কিন্তু তেওঁ সদায় নিজৰ মাটিৰ ভাষা অসমীয়া সংগীতক সৰ্বোচ্চ স্থানত লৈ গৈছিল। জুবিন দা কেৱল শিল্পী নহয়, মানৱপ্ৰেমীও আছিল। তেখেতে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন গঢ়িছিল, বানপানীৰ সময়ত সহায় দিছিল আৰু ক'ভিডৰ দিনত নিজৰ ঘৰেই চিকিৎসা কেন্দ্ৰ হিচাপে দান কৰিছিল। সংস্কৃতিৰ দূত হিচাপে ছিংগাপুৰলৈ গ'লেও 19 ছেপ্টেম্বৰৰ দিনটোত পানীৰ ভিতৰত অসুস্থ হৈ তেওঁ আমাক এৰি গ'ল। সংবাদটোৱে কেৱল অসমক নহয়, সমগ্ৰ ভাৰতৰ সংগীত জগতক স্তব্ধ কৰিলে। অসম থমকি ৰ'ল। প্ৰতিজনে চকুতে চকুতে সম্বেদনাৰ প্ৰদীপ জ্বলালে, মায়াবিনীৰ সুৰত বিদায় জনালে। শতকোটি হৃদয়ে একে কথা কৈছিল, জুবিন দা, তুমি সদায় আমাৰ মাজতে আছা। জুবিন দা, আপোনাৰ সুৰ আমাক জীৱনভৰ পথ দেখুৱাই থাকিব। আপোনাক আমি মিছ কৰিম, কিন্তু আপোনাৰ সংগীত অমৰ। জয় জুবিন দা।